নগাঁও 30 অসম ৰাজ্যিক NSUI আৰু নগাঁও জিলা NSUI নগাঁৱৰ ৰাজীৱ ভৱনত আজি এখনি সংবাদমেল সম্বোধন কৰে। নগাঁও জিলা NSUIৰ সভাপতি পল্লৱ জ্যোতিনাথে 2017-18 বৰ্ষৰ সংখ্যালঘু ছাত্ৰবৃত্তি আৰু অনুসূচিত জাতিৰ ছাত্ৰবৃত্তিৰ নামত এটা দুষ্ট চক্ৰই সংঘটিত কৰা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ বিপক্ষে CIDৰ নেতৃত্বত হোৱা লেহেমীয়া তদন্তৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে। নগাঁও, হোজাই, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ প্ৰায় 21খন বিদ্যালয়ত সংঘটিত হোৱা এই ব্যাপক কেলেংকাৰীৰ CBI আৰু NIAৰ দ্বাৰা তদন্তৰ দাবী কৰিছে সংগঠনটোৱে। এই কেলেংকাৰীৰ লগত চৰকাৰী পক্ষৰ নেতা কলিনেতা জড়িত হৈ থকাৰ বাবে তদন্ত লেহেমীয়া হোৱাৰ সন্দেহৰ কথা স্পষ্ট কৰে সংবাদমেলখনত। পৰৱৰ্তী সময়ত RTIৰ যোগেদি তথ্যপাতি সংগ্ৰহ কৰি এই জলপানী পোৱা ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ প্ৰকৃতাৰ্থত তেওঁলোকে লাভ কৰিছে নে নাই তাৰ তদন্ত কৰিব সংগঠনটোৱে। পোনপ্ৰথমে সংবাদকৰ্মীসকলক আজিৰ এই সংবাদমেলত অহাৰ কাৰণে উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি NSUIৰ তৰফৰ পৰা আজি সংবাদমেলখন দিয়াৰ উদ্দেশ্যটো হৈছে যে 2017 আৰু 18 বৰ্ষৰ পৰাই অসমত ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ যি স্কলাৰশ্বিপ আৰু লগতে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ যি স্কলাৰশ্বিপ তাৰ নামত এটা দুষ্ট চক্ৰৰ দ্বাৰা বৃহৎ দুৰ্নীতি হৈছে, কেলেংকাৰী হৈছে আৰু ইয়াৰ ভাগ চৰকাৰী পক্ষৰ নেতা কলিনেতাই পাইছে। আজি এই যি মাইনৰিটি স্কলাৰশ্বিপ আৰু SC স্কলাৰশ্বিপৰ নামত যি দুৰ্নীতি অসমত হৈছে, এই দুৰ্নীতি বিশেষকৈ নগাঁও, মৰিগাঁও, হোজাই আৰু শোণিতপুৰ এই 4খন জিলাত হৈছে আৰু এই 4খন জিলাৰ ভিতৰত আটাইতকৈ বেছি যদি হৈছে নগাঁও আৰু মৰিগাঁও জিলাত হৈছে। আচলতে চৰকাৰৰ মুৰব্বীসকলে, বিভাগৰ মুৰব্বীসকলে এইসমূহ বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে নে নিদিয়ে আমাৰ NSUIৰ তৰফৰ পৰা এই সন্দেহ হৈছে। গতিকে আজি সংবাদমেল যোগে তেওঁলোকক আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যাতে মাইনৰিটি স্কলাৰশ্বিপৰ নামত, SC স্কলাৰশ্বিপৰ নামত যিখিনি দুৰ্নীতি অসমত হৈ আছে সেই দুৰ্নীতিৰ উচিত তদন্ত হ'ব লাগে। নিউজ ডেস্ক BSN 24।